আজি আমাৰ বিশেষ সঞ্জয় নাৰ্জাৰী ডাঙৰীয়া আমাৰ লগত জইন হ'ব। ইমান বছৰ পিছতহে ছাৰ আজি আপোনাক মই ধন্যবাদ দিবলৈ সুযোগ পালোঁ দেই। এই হাগ্ৰামা ছাৰ কোৱা নিচিনা ছাৰৰ মনো দিলদাৰ, ছাৰৰ মন বহুত মানে ওপৰত আছে, চবৰে লগতো কথা পাতে, ভালকৈ বহি ফালে ৰাইজৰ মাজত থাকে। ইয়াৰ কাৰণে আমি ছাৰক ধন্যবাদ দিব লাগিব। ডাঙৰ গাড়ী দি নহয়, এস্কৰ্ট লৈ ফালে নহয়, স্কুটি অকলে অকলে লৈ ছাৰে ফুৰি থাকে। কোনো মানে চিভিলিয়ান MCL নিচিনা নালাগে। কেতিয়াবা আমি দোকানত থাকিলে মাত দি যাব, স্কুটি ঘুম মাৰি যাব টাউনত, য'তে ত'তে ঘূৰি থাকে। ইয়াৰ কি সাধাৰণ ব্যক্তি আমাৰ মাজত ক'ত পাব? তাৰ কাৰণে আমি বিশ্বাস আৰু আশা আছে এই বাওখুংগ্ৰী সমষ্টি সবচে বেছি ভোট দি পেলাই আমাৰ আসাম এছেম্বলিৰ যিটো আমাৰ BTCৰ এছেম্বলিৰ কেণ্ডিডেটজনে নাপাওক কিয় তেখেতে জয়যুক্ত হ'ব বুলি আমি আশাবাদী। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, যেতিয়া নেকি আমাৰ যোৱা 5 বছৰ আগত গভমেণ্ট নাছিলে, গভমেণ্ট নাথাকিলেও আমাৰ 4জন MCL আমি জিকিবলৈ সক্ষম হৈছিল। 4জন, ওদালগুৰিত চৰণ বড়ো, কালাইগাঁৱত দুৰ্গাদাস বড়ো আৰু গোসাইগাঁও ৱেষ্ট কোকৰাঝাৰ আমাৰ ৰবিৰাম নাৰ্জাৰী আৰু এজন জিকিছিল না মাজেন নাৰ্জাৰী ছাৰ। আমাৰতো গভমেণ্ট নাছিল, আছিল জানো? গভমেণ্ট নাছিল। গভমেণ্ট নাথাকিলেও যদি আমি 4টা জিকিবলৈ সক্ষম হৈছে, আজি আমাৰ কি আছে? গভমেণ্টৰ লগত পইচা আছে, ঠিকাদাৰ আছে, বিজনেছমেন আছে, পাৱাৰ আছে, চব কুছ আমাৰ লগত আছে। তাৰ কাৰণে আমি অলপহে কষ্ট কৰিব লাগিব। 5 বছৰ আমি কষ্ট কৰি আহিলোঁ, এতিয়া আৰু বেছি কষ্ট কৰিব নালাগিব। এই বুলি আমি কষ্ট নকৰাকৈ থাকিব নোৱাৰোঁ। সদায় নিজৰ এনিমি অপজিশ্যন কাকো মানে দুৰ্বল ভাবিব নালাগে। এইটো ইলেকশ্যন হয়, মানুহৰ মন, ৰাইজৰ মন জয় কৰিবৰ কাৰণে আমি কি কাম কৰিব লাগিব, ৰাইজৰ আগত আমি কি ক'ব লাগিব, ইয়াৰ উত্তৰ এইবোৰ আমি কৰিব লাগিব। হয়, যোৱা কেইদিনমান আগত 5টা গেৰাণ্টি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ইলেকশ্যনৰ সময়ত ৰাইজৰ মাজত যায়। আমিও আপোনালোকেও ডিষ্ট্ৰিক্টৰ হওক, এই চেণ্ট্ৰেলৰ হওক বা এই ব্লকৰ হওক, যিমানখিনি BPF বিধাত তেখেতসকলে 5টা গেৰাণ্টিৰ কাৰণে কথা দিছিল। এতিয়া ৰাইজৰ মাজত আমি 100% দিব নোৱাৰিলেও 20-30% হ'লেও আমি কৰিব সক্ষম হৈছে। ইয়াতে আমাৰ হয় বহুত ভুল হৈছে চাগে, ভুলৰ মাজেৰে আমি সন্মুখীন হ'ব লগা হৈছে। ইয়াৰ কাৰণে আমি ক্ষমা খুজিব লাগিব। কাৰোবাৰ ঘৰতে 2-3টা ভুলতে, কাৰোবাৰ লিডাৰৰ ভুলত এইবোৰ কাম হৈ গৈছে। তাৰ কাৰণে আমি ক্ষমা খুজিব লাগিব। নেক্সট এই 5টা গেৰাণ্টিত আৰু যেন তেনেকুৱা ভুল আমাৰ মাজত নহয়। ফাৰ্ষ্ট টাইম হিচাপে আপোনালোকে ৰাইজে যেন আমাক ক্ষমা কৰে দেই, আমাক ক্ষমা কৰিব লাগিব নেক্সটত যে এনেকুৱা নহয়। এতিয়া মই বেছি দীঘলীয়া কথা ক'ব যোৱা নাই। আজি আমাৰ বিশেষ কি নাম আছিল আমাৰ সঞ্জয় নাৰ্জাৰী ডাঙৰীয়া আমাৰ লগত জইন হ'ব। বহুত কষ্ট কৰে বুলি আমি গম পাওঁ, তাৰ কাৰণে তেখেতক আমি চাব আহিছোঁ। তামাম কষ্ট কৰে, ৰিস্ক লয়, ৰাইজৰ মাজত যায়, ৰিস্ক লৈ পেলাই কাম কৰা ব্যক্তিক মানে আমি পাইছোঁ। যোৱাকালি দীপেন বড়ো ডাঙৰীয়া
UPPলত জইন হৈছে যিদিনা দীপেন বড়ো ডাঙৰীয়াই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈছিল সেই দিনাৰ পৰাই UPPলৰ হৈ কাম কৰি অহাটো আমি দেখিবলৈ পাইছোঁ তেখেতে UPPল নাছিল জানো UPPল আছিল UPPলৰ সদস্যই UPPলত জইন হৈছে কি পাৰ্থক্য আছে এইফালে ইমান দূৰত এজন TCLCC চেয়াৰমেন বাউখুংগ্ৰী পাৱাৰ মানুহ আছে ৰাইজও আছে মেনেজমেণ্ট কৰিব পাৰে ইয়াৰ চেয়ে ওপৰত আছে গভৰ্ণমেণ্ট হিচাপে দীপেন বড়ো ডাঙৰীয়াকে কাম কৰিব পাৰে তেখেতে আমাৰ মাজত আজি যোগদান কৰিব তেখেতে UPPল আছিল BPত আহিব দীপেন বড়ো ডাঙৰীয়া UPPলতে আছিল UPPলত জইন কৰিছে একো পাৰ্থক্য নাই শুনা নহয় এতিয়া চাওক মই এটা কথা কৈ সামৰণি মাৰিম প্ৰমোদ বড়োক 4টা ব্যক্তিৰ কাৰণে এই স্বভাৱৰ কাৰণে ৰাইজে বিয়া পাইছে মানুহ হিচাপে প্ৰমোদ বড়ো ডাঙৰে বিয়া নহয় কিন্তু নাম্বাৰ 1 প্ৰমোদ বড়ো ডাঙৰে মিছলীয়া ৰাইজৰ লগত নাথাকে সমাজৰ লগত নাথাকে আমাৰ বড়োৰ মাজৰ লগত তেখেতে নাথাকে তেখেতৰ ৰঙিয়াৰ ব্যক্তি হয় তেখেতৰ কোন আছিল এই তামুলপুৰৰ তেখেতে নাথাকে সমাজ নাই আছে জানো তেখেতে ৰঙিয়াৰহে থাকে ৰাইজৰ মন গাঁৱৰ মন সাধাৰণ ব্যক্তিৰ মনবিলাক তেখেতে বুজি নাপায় সমাজত নাই তেখেতে তাৰ কাৰণে প্ৰমোদ বড়োক ৰাইজে একচেপ্ট কৰা নাই মানি ল'ব পৰা নাই 2 নম্বৰ প্ৰমোদ বড়ো মিছলীয়া এনেকুৱা মিছলীয়া আৰু এনেকুৱা কথা ক'ব পাৰে এই কি বলে মৌৰকৈ অধিক মিঠা কথা ক'ব পাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু কামত ইমানেই তিতা ৰাইজে খাব পৰা নাই ইমান মিছা কৰে ইমান তিতা 5 বছৰৰ ৰাইজে প্ৰমোদ বড়োক এইবোৰ কাম কাজৰ কাৰণে খাবই পৰা নাই তাৰ কাৰণে প্ৰমোদ বড়োক ৰাইজে নাটচাট কৰিছে টোটেলি নাটচাট কৰিছে 3 নম্বৰৰ হয় প্ৰমোদ বড়ো ডাঙৰীয়া বহুত কথা কয় কিন্তু কাম কম কৰে বহুত কম কাম কৰে ডাঙৰ সপোন দেখায় তাৰ কাৰণে ৰাইজে তেখেতক একচেপ্ট কৰা নাই নাটচাট কৰিছে 4 নম্বৰত যিমানখিনি ডেভেলপমেণ্টৰ উন্নয়নৰ কাম চেণ্ট্ৰেলৰ কাম ষ্টেটৰ কাম BTCৰ পেকেজৰ কাম তেখেতে BTCৰ মানুহক দিয়া নাছিল দিল্লী মুম্বাই কলকাতা যোৰহাট নগাঁও নলবাৰী ৰঙিয়া যিমান আউট অফ BTCৰ তেখেতে দিছিল এতিয়া আমাৰ গভৰ্ণমেণ্ট অহাৰ লগে লগে তেখেতৰ গোটেই টেণ্ডাৰৰ কাম কেনচেল কৰি ফালে আমাৰ BTCৰ মানুহ ঠিকাদাৰবিলাকে আমি দিবলৈ সক্ষম হৈছে যেনে সব কেনচেল কৰিলো দিল্লীৰ কাম কেনচেল কৰিলো যোৰহাটৰ কামৰ ঠিকাদাৰ কেনচেল কৰিলো এই যে কি বুলি কয় এই নাগপুৰৰ কলকাতাৰ ঠিকাদাৰবিলাক আমাৰ এই BTCত আছিল ঠিকা কৰিছিল ঠিকাও এই কন্ট্ৰেক্টাৰৰ বাহিৰৰ ৰড চিবিনো বাহিৰৰ লেবাৰো বাহিৰৰ গোটেই বস্তু বাহিৰৰ আনাৰ কাৰণে আমাৰ BTCত ঠিকাদাৰবিলাক একো টকা কামাব পৰা নাই একো বনাব পৰা নাছিল ৰাইজে তাৰ কাৰণে তেখেতে একচেপ্ট কৰা নাই তাৰ কাৰণে ৰাইজে ইয়াৰ উত্তৰটো প্ৰমোদ বড়োক দিছে ৰাইজে কিছিল হাগ্ৰামা মহিলাৰী 17টা বছৰ ইমানেই কাৰাপচন কৰিছে ৰাইজে একচেপ্ট নকৰে কিন্তু 5 বছৰতে প্ৰমোদ বড়ো ৰিজাল্টটো পাইছে 17 বছৰ গভৰ্ণমেণ্ট কৰা ব্যক্তিজনে বেছি কাৰাপচন কৰিব লাগিছিল হয় না নহয় 5 বছৰত কম কাৰাপচন কৰিব লাগিছিল প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু ৰাইজে কৈছে প্ৰমোদ বড়ো হাগ্ৰামা মহিলা ডাঙৰীয়া 17টা বছৰত যিমানে কাৰাপচন কৰিছে ইয়াৰকৈ বেছি প্ৰমোদ বড়ো ডাঙৰে 5 বছৰত কাৰাপচন কৰা হৈছে বুলি ৰিজাল্টটো দেখিছে দেখা নাই ৰিজাল্টৰ থ্ৰুদি পদৰ যোগেদি হাগ্ৰামা মহিলাৰীক ৰাইজে কোৱা হৈছে ইউ আৰ দ্য গ্ৰেট লিডাৰ আপুনি BTCৰ লিডাৰ হয়
আপুনি কাৰাপশ্যন কৰা নাই, প্ৰমোদ বড়ো কৰিছে বুলি কোৱা নিচিনা হোৱা নাই। ইয়াৰ কাৰণে ৰাইজে ইয়াৰ যোগেদি ৰিজাল্টটো দেখাইছে। মই বেছি দীঘলীয়া আৰু কৰিব খোজা নাই। আমাৰ আৰু আলহীবিলাক আছে, আমি বৰষুণো আহিব। এইখিনি কথা মই সামৰি মাৰিছোঁ।